খৈৰাবাৰীত সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ লাইকুটা স্থাপন। ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ ৰাস মন্দিৰ প্ৰাংগণত সদৌ বিটিচি বেংগলী ফেডাৰেশ্যন আৰু খৈৰাবাৰী আঞ্চলিক সমিতিৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশনখনি 10 আৰু 11 জানুৱাৰীত শনিবাৰ আৰু ৰবিবাৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। সেই উপলক্ষে আজি অধিৱেশনখনিৰ লাইকুটা স্থাপন কৰা হয়। এক মাংগলিক কাৰ্যসূচীৰে লাইকুটা স্থাপন কৰে সদৌ বিটিচি বেংগলী ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হৰেণ দাসে। লাইকুটা স্থাপন অনুষ্ঠানত কেন্দ্ৰীয় সমিতি, জিলা সমিতি আৰু খৈৰাবাৰী আঞ্চলিকৰ সভাপতি সম্পাদকৰ লগতে ৰাইজ উপস্থিত থাকে। অধিৱেশনখনিৰ দুইটা দিনতেই সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট, AIN লাইভ। প্ৰথমতে মই আমাৰ বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সকলো সদস্য বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 2004 পিছত আনুষ্ঠানিকভাৱে আজি প্ৰথমবাৰ তেওঁলোকৰ লগত একেলগে লগ পাইছোঁ। কাৰণ ৰাজনৈতিকভাৱে মই মাজৰ গোটেই সময়ছোৱা অকণমান আঁতৰত আছিলোঁ। এইবুলি ওদালগুৰি জিলা কমিটিৰ লগতে খৈৰাবাৰী আঞ্চলিক কমিটিয়ে দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন খৈৰাবাৰীত অনুষ্ঠিত কৰিব। ইতিমধ্যে মোৰ অনুপস্থিতিত তেওঁলোকে অভ্যৰ্থনা কমিটি গঠন কৰিছে আৰু মোক সভাপতি হিচাপে তেওঁলোকে দায়িত্ব দিছে। গতিকে যিহেতু মোৰ ঘৰত অনুষ্ঠান অনুষ্ঠিত হ'ব, উপায় নাই, দায়িত্ব লৈছোঁ। আৰু আজি আমাৰ কেন্দ্ৰীয় সভাপতি, সম্পাদক প্ৰমুখে তেওঁলোকৰ যিখিনি নেতৃত্ব সকলো উপস্থিত হৈছে। আমাৰ জিলাখনৰ প্ৰায়কেইটা আঞ্চলিক কমিটি উপস্থিত হৈছে। আমাৰ অঞ্চলবাসী ৰাইজ ওলাই আহিছে। আজি ইতিমধ্যে আনুষ্ঠানিকভাৱে লাইকুটা স্থাপন কৰা হ'ল। জানুৱাৰী মাহৰ 10 আৰু 11 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰ এটা কালাৰফুল অনুষ্ঠান আয়োজন কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে। কাৰণ স্বাধীনতাৰ দিনৰে পৰা এইটোৱে আমি এটা জাতি, যি জাতিৰ কোনো ধৰণৰ মা দেউতা বিহীনভাৱে আমি অসমত জীয়াই আছোঁ। আমাৰ জাতীয় সমস্যা আছে, আমাৰ অস্তিত্ব আজিৰ দিনটোত বিপন্ন। গতিকে তেনেস্থলত জাতীয় সংগঠনৰ দায়িত্ব আৰু দায়বদ্ধতা যথেষ্টখিনি আছে। তো মই ভাবোঁ যি অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ব, অধিৱেশন, এই অধিৱেশনৰ প্ৰথম দিনৰ যিটো কাৰ্যসূচী বিশেষভাৱে প্ৰতিনিধি সভা, এই প্ৰতিনিধি সভাত জাতীয় সমস্যাৰ আজি বিস্তাৰিত আলোচনা হ'ব। আহি থকা কাৰ্যকালৰ কাৰণে কি কাম কৰিব তেওঁলোকে, এই ধৰণৰ সিদ্ধান্তবিলাক ল'ব। মই ভাবিম যে নিৰ্বাচন সমাগত, নিৰ্বাচন অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলে বঙালীসকলক ভাবে যে এওঁলোকে আমাক ভোট নিদিয়াকৈ যাব ক'ত, যাৰ কাৰণে বঙালী সমস্যা সদায় আওকাণ কৰি আহিছে। গতিকে প্ৰকৃতাৰ্থত যিসকল নেতৃত্বই এই সংগঠনত নেতৃত্ব দিছে তেওঁলোকলৈ মই আহ্বান জনাম যে এইখন অধিৱেশনত সঠিক সিদ্ধান্ত লওক, যি সিদ্ধান্তই আহি থকা সময়ত জাতিটো উত্তৰণৰ কাৰণে তেওঁলোকে কাম কৰিব পাৰে। আৰু সেই ক্ষেত্ৰত মই এজন সভাপতি হিচাপে RC কমিটিৰ, আমাৰ কমিটিৰ সকলো বিষয়ববীয়া আৰু ফেডাৰেশ্যনৰ জিলা কমিটি, আঞ্চলিক কমিটি যৌথভাৱে আলোচনা সাপেক্ষে অনুষ্ঠানটো কেনেকৈ সফল কৰিব পাৰি তাৰ কাৰণে আমি মনোনিৱেশ কৰিম। আৰু ইতিমধ্যে আমি কাক মাতিম তেনেধৰণৰ আলোচনাবিলাক চলিছে। আমি ইতিমধ্যে মুখ্যমন্ত্ৰীও আনিব পাৰি নেকি, অসমৰ ইতিমধ্যে মন্ত্ৰীক আমি কথা পাতিছোঁ। আৰু ইতিমধ্যে তেওঁলোকে এটা প্ৰপ'জেল দিছে যে বিটিচি প্ৰধান আগ্ৰাম্য মহিলাৰীকো আনিব পাৰি নেকি। স্থানীয় যিসকল প্ৰতিনিধি দল সংগঠন, বিশেষভাৱে অসমৰ বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্বকো ইয়াত আমন্ত্ৰণ কৰি আমি সকলো জাতিৰ মাজত সমন্বয়ৰ পৰিৱেশ সৃষ্টি কৰি আমাৰ জাতীয় সমস্যাবিলাক আমি কেনেকৈ সমাধান কৰিব পাৰোঁ তাৰ কাৰণে এইটো অধিৱেশনত কিছু হ'লেও মনোনিৱেশ কৰা হ'ব, এইটো নিশ্চিত। আমি আপোনালোকে ইতিমধ্যে জ্ঞাত ওদালগুৰি জিলা আৰু খৈৰাবাৰী আঞ্চলিক সমিতিৰ যি সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন আমি দুদিনীয়া কাৰ্যসূচীৰে জানুৱাৰী মাহৰ 10 আৰু 11 তাৰিখে আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি মানে অনুষ্ঠান হাতত লৈছোঁ। মই বিশেষ একো নকওঁ। আজি আমাৰ কাৰণে, খৈৰাবাৰীবাসীৰ কাৰণে বা আমাৰ ওদালগুৰিবাসীৰ কাৰণে সৌভাগ্যৰ দিন। আজি আমি প্ৰথমতে আমি লাইকুটা স্থাপন কৰিলোঁ। কিন্তু বিশেষকৈ মই এই খৈৰাবাৰী অঞ্চলৰ জাতি, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠীক মই আহ্বান জনাম, আমাৰ এই খৈৰাবাৰীত যি অনুষ্ঠানটো হৈ আছে সেই অনুষ্ঠানটোত সকলোৱে সহযোগ কৰক আৰু উঠি অহা প্ৰজন্মক কি ধৰণে জীৱন যাপন কৰিব লাগে, উঠি অহা প্ৰজন্ম শৈক্ষিকভাৱে বা ৰাজনৈতিকভাৱে বা বিভিন্ন দিশত কিভাৱে আগবাঢ়ি যাব লাগে আমি সমিল মিলিলে আলোচনা কৰি বৃহত্তৰ খৈৰাবাৰীৰ লগতে যিহেতু ওদালগুৰিবাসীক আমি যাতে আগুৱাই গৈ অসমৰ এটা জাকত জিলিকীয়া জিলা হিচাপে আমি নিজকে প্ৰতিষ্ঠিত কৰিব পাৰোঁ। ধন্যবাদ। নমস্কাৰ। আজি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন
ওদালগুৰি জিলা সমিতি আৰু খৈৰাবাৰী আঞ্চলিক সমিতিৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন আছিল। এই লাইখুটা স্থাপনত আমাৰ কেন্দ্ৰীয় পৰ্যায়ৰ কেন্দ্ৰীয় সভাপতি হৰেণ দাস উপস্থিত আছিল, আমাৰ কেন্দ্ৰীয় সম্পাদক শুভ মজুমদাৰ উপস্থিত আছিল, আমাৰ বিটিচিৰ প্ৰতিষ্ঠাপক সভাপতি জগদীশ সৰকাৰ উপস্থিত আছিল, তেওঁ অভ্যৰ্থনা সমিতিৰ সভাপতি। এই সভাত উপস্থিত আছিল আমাৰ সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেন্দ্ৰীয় কমিটিৰ উপদেষ্টা শ্যামল সরকার মহাশয়। আমার এই সভাত উপস্থিত আছেন কেন্দ্রীয় কমিটির কার্যকারী সভাপতি ব্রজগোপাল সরকার মহাশয়। আর এই সভাত উপস্থিত আছিল আমার কেন্দ্রীয় কমিটির উপদেষ্টা আমার মদন শর্মা মহাশয়। এই সভাত উপস্থিত আছিল আমার কেন্দ্রীয় আমার উপদেষ্টা মন্ডলী আৰু আমার ওদালগুৰি জেলা সমিতির উপদেষ্টা সকল আছিল। আৰু খৈৰাবাৰী ওদালগুৰি ডিষ্ট্ৰিক্টৰ আমাৰ যে 9টা আঞ্চলিক সেই 9টা আঞ্চলিকৰ সভাপতি সম্পাদক আৰু আমাৰ নেতৃস্থানীয় ব্যক্তিসকল আহিছিল। আৰু এই অঞ্চলৰ সকলো বুদ্ধিজীৱী আৰু RC কমিটিৰ সকলো লগ বন্ধু আমাৰ এই সভাত উপস্থিত আছিল। তো আমি এই সভাটো আজি সভাটো ভালকৈ মানে সুন্দৰকৈ পৰিচালিত হৈছে। আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাব বিচাৰিছো যে আমাৰ জানুৱাৰী 10 তাৰিখ আৰু 11 তাৰিখ যিটো আমাৰ অধিৱেশন বাৰ্ষিক অধিৱেশন, এই অধিৱেশনত সকলো জাতীয় জনগোষ্ঠী প্ৰমুখ্যে আমাৰ এই অঞ্চলৰ বুদ্ধিজীৱী ৰাইজ সকলোকে আমন্ত্ৰণ জনাইছো যাতে আমাৰ এই প্ৰগ্ৰামত সকলোৱে সহযোগ কৰে। আজি আমাৰ এই লাইখুটা স্থাপন কৰিছে আমাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি হৰেণ দাস মহাশয়, আৰু লগতে আছিল শ্যামল সরকার, জগদীশ সরকার আৰু আমাৰ উপদেষ্টা মন্ডলী সকলোৱে আছিল। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।